আজি খুব ধুনীয়া এটা কচু ৰেচিপি বনাবলৈ গৈ আছোঁ। তাত কোনো তেলো দিয়া নাই, নহৰু পিঁয়াজ একো ব্যৱহাৰ নকৰোঁ, খালি জলকীয়া দিম আৰু একো নিদিওঁ তাত। দেখাই দিয়া ধুনীয়াকৈ কচু লৈছোঁ আৰু এইফালে মচন্দৰী আৰু এইফালে মধুসোলং আৰু ঘৰৰে জলকীয়া আৰু এয়া নৰসিংহ আৰু এইটো বঙালী মেমেধু আৰু এইটো কি বুলি কয় বেলেগে নাজানো, আমি কিন্তু বঙালী মেমেধু বুলিয়ে কওঁ। আৰু এইফালে কণ বিলাহী আৰু গোটেইখিনি সামগ্ৰী আমাৰ ঘৰৰে আৰু কচুকেইডাল পথাৰৰ পৰা বিচাৰি আনিছে। এনেকৈয়ে বনাম আৰু সুদা কেৰাহীতে বনাম। মই দেখাই দিয়া আপোনাক এটা গোটেইখিনি দি দিম আৰু কচুখিনি ঢলাৰ পিছত এটা খুব সুন্দৰকৈ জহি গৈছে, দেখিছেনে? এতিয়া আমি যিখিনি আছিলে আৰু মচন্দৰী, নৰসিংহ পাত, মধুসোলং গোটেইখিনি ইয়াতে আমি ধুনীয়াকৈ দি দিম। সকলোখিনি দি পেলাই নিমখ দি পুনৰ ঢাকি দিম। আকৌ নিমখ দি পুনৰ ঢাকি দিম আৰু যেতিয়া অকণমান জহিব তেতিয়া তল ওপৰ কৰি দিম। এতিয়া যেতিয়া জহিব আপোনালোকক দেখাম। এয়া হ'ল 10 মিনিটৰ পিছতে চাওক কি ধুনীয়াকৈ পানী ওলাইছে আৰু দেখিছেনে কেনেকৈ ধুনীয়াকৈ জহি গৈছে। আৰু এতিয়া জহি যোৱাৰ পিছত আৰু সিজিলে, সিজাৰ পিছত খুব ধুনীয়াকৈ ভাঙি দিলে হ'ল আৰু খালি চাওক একদম খুব ধুনীয়া কালাৰ এটা আহিছে, দেখিছেনে? আৰু 10-15 মিনিটমান কম জুইতে একদম দি পেলাই ভাঙি চিঙি পেলাই একদম ধুনীয়াকৈ এইফালে চাওক একো দিয়া নাই, ইয়াত একো ব্যৱহাৰ কৰা নাই, খালি নিমখ আৰু জলকীয়া দিছোঁ আৰু যিখিনি সামগ্ৰী আনিছিলোঁ সেইখিনি দিছোঁ, ঘৰৰে পাচলি আৰু খাবলৈ এনেকৈ বহুত সোৱাদ হয়। আপোনালোকেও কেতিয়াবা বনাই খাবচোন। আৰু দেখিবলৈ খুব সুন্দৰ হৈছে, দেখিছেনে? একদম পাতত দিয়া নিচিনা লাগিছে। এনেকৈ কেতিয়াবা বনাই খাব আপোনালোকে।